আছে ৰাইজে ইতিমধ্যে নিজৰ নিজৰ ঘৰ ভাঙি লৈ গৈছে। এনেতে দেখা গৈছে, আমি সামাজিক মাধ্যমত দেখা পাইছোঁ AUDF দলৰ এজন পালি নেতা নমিনী নে কিবা কয়, এখেতে আহি ৰাইজৰ তামোল গছ কিয় কাটি আছে প্ৰশাসনে তাক লৈ তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যি সময়ত 1250টা পৰিয়ালৰ ঘৰ বাৰী ভাঙি গৈছে, উচ্ছেদ হৈ গৈছে মানুহ, সেইসকলক নিৰাপত্তা দিয়াৰ বাবে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই, নকৰি মানুহৰ ঘৰ বাৰী ভাঙিছে, তাত সিহঁতৰ দুখ নাই। তেখেতসকলৰ দুখ হৈছে যে তামোল গছ কিয় কাটি আছে। মানে আল্টিমেটলি সন্মুখত নিৰ্বাচন, এটা হাইলাইট হ'ব লাগে, এটা নিৰ্বাচন কেন্দ্ৰিক যে কিবা এটা কৰিছোঁ আমি, সেইটো মানে ৰাইজক দেখাব লাগে। এই ধৰণৰ নমুনাবোৰক সিৰাজুদ্দিন আজমলে ক'ৰ পৰা বিচাৰি উলিয়াই আমি ক'ব নোৱাৰোঁ। আৰু এই নমুনাবোৰৰ কাৰণেই এই ৰাজনৈতিক দলবোৰৰ আচল চৰিত্ৰ উজঙায়। মানুহৰ ঘৰ বাৰী ভাঙি গৈছে, শিশুসকল আজি মুকলি আকাশৰ তলত আছে, সেইসকলক পুনৰ্সংস্থাপন দিয়াৰ ব্যৱস্থা নাই, শিশুসকলৰ শিক্ষাৰ অধিকাৰ বঞ্চিত হৈ আছে, সেইবোৰৰ প্ৰতি সিহঁতৰ খিয়াল নাই। তামোল গছ কিয় কাটি আছে সেইটো লৈহে সিহঁতৰ মেইন কথাটো হ'ল, আমাৰ দাবী এইটোৱেই যে বিন্নাকান্দি সমষ্টিৰ যিসকল কোটিপতি ৰাজনৈতিক নেতা আছে, যিসকলৰ শ শ বিঘা মাটি আছে, খালী পৰি আছে, চৰকাৰে যেতিয়ালৈকে সেইসকলক পুনৰ্সংস্থাপন নিদিয়ে, এই লোকসকলক তেখেতসকলৰ নিজৰ ভূমিত নি সংস্থাপিত কৰক, কৰি প্ৰমাণ কৰক এইসকল নেতা ৰাইজৰ প্ৰতি উৎসৰ্গিত। সিহঁতেতো দম্বালি মাৰে যে আমি সংখ্যালঘু ৰাইজৰ বাবে আমাৰ সকলো ত্যাগ কৰি দিম, লাগিলে গুলি খাম, লাগিলে আমি মৰি যাম, তোমালোক মৰিবও নালাগে, গুলি খাবও নালাগে, তোমালোকৰ নিজৰ মাটিত সেই ভূমিহীন লোকসকলক পুনৰ্সংস্থাপন দিয়াৰ যেতিয়ালৈকে চৰকাৰে পুনৰ্সংস্থাপন নকৰে, তেতিয়ালৈকে সিহঁতক নিজৰ ভূমিত তোমালোকে আশ্ৰয় দিয়া, সেই উচ্ছেদিতসকলৰ পৰিয়ালৰ শিশুসকলক তোমালোকে শিক্ষাৰ ব্যৱস্থা কৰি দিয়া, আৰু নিজক প্ৰমাণ কৰা যে তোমালোকে সংখ্যালঘু জনগোষ্ঠীৰ বা জাতিৰ হৈ তোমালোকে যে কান্দি থাকা, সেই তোমালোকৰ কান্দোনটো সঁচা, তোমালোকৰ দৰাতটো সঁচা, তোমালোকৰ দায়বদ্ধতাটো সঁচা। পলিটিকেল মাইলেজ লোৱাৰ কাৰণে এটা অপচেষ্টা কৰিছে বা চেষ্টা কৰিছে, আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ গ'লে যে AUDFে কিবা কৰিছে বুলি সেইটো প্ৰমাণ হ'ব। কিন্তু প্ৰমাণ কৰিব গৈ অলগৰ্দতে তামোল গছ কিয় কাটি আছে সেইটো লৈ চিন্তিত। মানুহৰ ঘৰ বাৰী যে ভাঙিছে সেইবোৰৰ চিন্তা নাই। ফৰেষ্ট ৰিজাৰ্ভত, ফৰেষ্ট লেণ্ডত নন ফৰেষ্ট স্পেচিছ থাকিব নোৱাৰে, সেইটো ফৰেষ্টে কেতিয়াও নাৰাখে, ক'তো নাৰাখে। সেই কথাটো, সেই সাধাৰণ জ্ঞানটো সিহঁতৰ নাই। ফৰেষ্ট স্পেচিছ যিবোৰ আছে সেইবোৰতো ফৰেষ্টে কাটা নাই। গতিকে আমাৰ কথা হ'ল যে তোমালোকে ৰাইজৰ প্ৰতি যদি দায়বদ্ধতা আছিলা, প্ৰথমৰ পৰাই 1250টা পৰিয়াল উচ্ছেদ হৈছে, আৰু হাইকোৰ্টত, সুপ্ৰিম কোৰ্টত কেছ কৰিছে মাত্ৰ 135 ফেমিলিয়ে। সমগ্ৰ 1250টা পৰিয়ালৰ হৈ তোমালোকৰ দলৰ পৰা কিয় গোচৰ কৰা নাছিলা হাইকোৰ্টত, সুপ্ৰিম কোৰ্টত? দেখাব পাৰিব কোনোবাই যে আমি AUDF দলৰ পৰা বা কংগ্ৰেছ দলৰ পৰা বা BJP দলৰ পৰা আমি দলীয়ভাৱে গোচৰ কৰিছোঁ? যিবোৰ ব্যক্তিয়ে কৰিছে ব্যক্তিগতভাৱে গোচৰ কৰিছে, নিজৰ পকেটৰ পইচা ভাঙি চান্দা উঠাই তেখেতসকলে গোচৰ কৰিছে। আমাৰ স্থিতি এটাই যে প্ৰতিগৰাকী ভূমিহীন ব্যক্তিক চৰকাৰে যিহেতুকে পুনৰ্সংস্থাপন দিব লাগে, যিটো আইনত আছে, ভূমিহীন লোকক এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য হ'ল যে নিজৰ নাগৰিকৰ অন্ন, বস্ত্ৰ, বাসস্থান সুনিশ্চিত কৰাটো। আৰু আমি সেইটোৱে বিচাৰিছোঁ, আমি সাংবিধানিক অধিকাৰ বিচাৰি আছোঁ। গতিকে প্ৰতিগৰাকী উচ্ছেদিত ভূমিহীন লোকসকলক পুনৰ্সংস্থাপন কৰিব লাগে। ছাত্ৰ ছাত্ৰী যাতে বছৰেকীয়া পৰীক্ষাৰ সন্মুখত, মেট্ৰিক পৰীক্ষাৰ সন্মুখত, গতিকে ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়, তেখেতসকলক শিক্ষাৰ সুনিশ্চিত কৰিব লাগে, শিশু অধিকাৰ সুনিশ্চিত কৰিব লাগে, মানৱ অধিকাৰ সুনিশ্চিত কৰিব লাগে।